কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ লগতে সোণম ৱাংচুকৰ সমৰ্থনত গুৱাহাটীত সংহতি সভা নেহেৰু পাৰ্কৰ সন্মুখত SFI, DYFI, AIDYA আৰু চিটুৰ অসম ৰাজ্যিক সমিতিৰ প্ৰতিবাদ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰিছে বহু ছাত্ৰ ছাত্ৰী জ্যেষ্ঠ নাগৰিকে প্ৰতিবাদ ৰুধিবলৈ মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী আমাৰ নিৰবিচ্ছিন্ন প্ৰতিবাদৰ মূল দাবীকেইটাকে যে যোৱাটো সময়ছোৱা নিৰবিচ্ছিন্নভাৱে প্ৰশ্নকাকত ফাদিল হৈ আছে গতিকে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত এইবাৰ নিট ইউজিৰ কাৰণেই 20জনতকৈ অধিক শিক্ষাৰ্থী আত্মহত্যা কৰিলে আৰু তাৰ লগে লগে যিগৰাকী বিফল শিক্ষামন্ত্ৰী কেন্দ্ৰীয় ধৰ্মেন্দ্ৰ প্ৰধান তেওঁৰ পদত্যাগ কৰিব লাগে তাৰ লগে লগে NTA যাৰ জৰিয়তে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত কোটি কোটি শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি আশংকা আহিছে সেই NTA বন্ধ হ'ব লাগে সেইটোৱে আমাৰ দাবী তাৰ সমান্তৰালভাৱে সোণম ৱাংচুক এগৰাকী বিশিষ্ট শিক্ষাবিদ যোনে বিশ্বত ভাৰতবৰ্ষৰ শব্দটোক জিলিকাই তুলিছে সেইগৰাকী ব্যক্তিয়ে অনশন কৰি আছে ইমান দিনৰ অনশনৰ পিছতো চৰকাৰখনে কোনো গুৰুত্ব আৰোপ কৰা নাই ইয়াৰ জৰিয়তে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান বিজেপি চৰকাৰখনৰ এটা কথা প্ৰকাশ পাইছে যে শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতটোতকৈও তেওঁলোকৰ কাৰণে ডাঙৰ হৈছে শাসনৰ বাঘজৰীডাল কেনেদৰে ধৰি ৰাখিব পাৰোঁ তেওঁলোকৰ 20জনতকৈ শিক্ষাৰ্থী আত্মহত্যা কৰিছে তাতকৈও তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কিদৰে আমাৰ ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ আসনখন ধৰি ৰাখিব লাগে গতিকে আমি ধিক্কাৰ জনাইছোঁ চৰকাৰখনৰ এই স্বৈৰাচাৰী মানসিকতাক আমি ধিক্কাৰ জনাইছোঁ চৰকাৰখনৰ এই কৰ্তৃত্ববাদী মানসিকতাক চৰকাৰৰ কেৱল ভোটৰ অংক চিনি পায় মানুহক লাগে যেতিয়া ইলেকশ্যন হয় আৰু ইলেকশ্যনৰ পিছত কিন্তু মানুহে কথা ক'লে এখন নুশুনে আমি বাৰে বাৰে এই কথাটো প্ৰমাণিত হৈ আছে কিন্তু ভাৰতীয় গণতন্ত্ৰত যেতিয়া গণতন্ত্ৰ শব্দটো কোৱা হৈছে যেতিয়া সংবিধানত নিৰ্বাচনৰ লগতে গণতন্ত্ৰটো কোৱা হৈছে গণতন্ত্ৰ মানে কেৱল নিৰ্বাচন নহয় গণতন্ত্ৰ মানে ৰাইজৰ কথা ৰাইজৰ শাসন সেইকাৰণে ৰাইজৰ কথা শুনিব লাগিব কিন্তু তেওঁলোকে ৰাইজৰ কথা নুশুনে ভোট লয় সাধাৰণ মানুহৰ পৰা কিন্তু কাম কৰে কাৰ কাৰণে এই 1% মানুহ আম্বানী আদানীৰ নিচিনা 1% মানুহ আছে ভাৰতবৰ্ষত প্ৰায় 15 কোটিমান মানুহ আছে অকল তেওঁলোকৰ কথা শুনে তেওঁলোকৰ হৈ কাম কৰে আৰু সেইকাৰণে সাধাৰণ মানুহে যেতিয়া প্ৰশ্ন কৰে বেয়া পায় বাৰে এতিয়া যিসকলে প্ৰশ্ন কৰে তেওঁলোকক ক'ব যে তেওঁলোক দেশদ্ৰোহী প্ৰশ্ন কৰাটো কেতিয়া অপৰাধ হ'ব নোৱাৰে কাৰণ আমাৰ ভাৰতবৰ্ষৰ সংবিধানে ফ্ৰীডম অফ স্পীচ ফ্ৰীডম অফ এক্সপ্ৰেছন এনেকৈ আমি গোট খোৱা এই কথাবোৰ দিছে আমি সেইকাৰণে প্ৰশ্ন কৰিছোঁ আপোনালোকে